যে কিমান খবৰ ঘূৰাৰ কথা নুসুধিব মই কৰিবলৈ কোৱা কামখিনি কৰি থব পাচোন আজি এসপ্তাহ হ'ল তুমি ঘৰত সময় দিব পৰা নাই নহয় দেশৰ খবৰ ৰাখিলেহে এই বিয়া কৰাই অনাৰ পিছৰ পৰা যে এই 18 বছৰ পাকঘৰটোতে সোমাই থাকিলো এতিয়া আৰু নহ'ব একো বুজি পোৱা নাই হে একো বুজি পোৱা নাই শুনক আমাৰ নাৰীসকল স্বাৱলম্বী আৰু এই নাৰীসকল স্বাৱলম্বী হ'বৰ কাৰণে চৰকাৰে এখন আইন কৰি দিছে সেইখন হৈছে নাৰী সবলীকৰণ এতিয়া বুজিলে আমাৰ 9টা গোট ইতিমধ্যে আমাৰ অফিচো হৈ গৈছে এই 9টা গোটৰ মই সভানেত্ৰী এই ঘৰত অলপ সময় দিব পাৰিলে ভাল আছিল এই এসপ্তাহটো মই ভাত বনাই খোৱা নাই নহয় নাই নাই মই সময় দিব নোৱাৰো শনিবাৰ দেওবাৰ আমাৰ কোনো বাৰতেই বন্ধ নাই আমি প্ৰত্যেক দিনাই অফিচলৈ যাব লাগে পোনাকণক তাৰমানে স্কুলৰ পৰা অনা নিয়া ঘৰত পঢ়োৱা সকলো ময়ে কৰিব লাগিব 8 বছৰে যে মই গেবাৰী খাটি আছিলো এতিয়া সমানে সমানে কৰিব লাগিব এই ফোনটো বাজিলেই হেল্ল' মই গৈ আছো এই যোৱাবাৰ যে তুমি ভাষণ দিওঁতে বৰ ভুল কৰিছিলা দেই এবাৰ কিন্তু শুদ্ধকে ক'বা মই গৈ আছো হ'ব দিয়া ৰাখিছো দিয়া কামখিনি কৰি থব মই আহিছো মহিলাসকল এতিয়া সবলীকৰণ হ'ল আৰু পোনাকণ আৰু মই দুৰ্বলীকৰণ